আৰু অৱশেষত সেই গুড নিউজটো আহিলে যাৰ অপেক্ষাত দিনটোৱে আছিলোঁ বুলি ক'ব লাগিব। একচুৱেলি দিনতে আহিছিলে, কিন্তু কেনেকুৱা আছে লিখিব পাৰিছা? হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এই ভিডিঅ'টো হৈছে আজি ৰাতিপুৱাৰেই। আজি হৈছে ডিচেম্বৰৰ 7 তাৰিখ আৰু ল'ৰাৰ আছিলে আয়ানৰ, মানে তাৰ গুৰুকুলত আছিলে ইণ্টাৰভিউ, সেইকাৰণে। আৰু এইটো হৈছে বাস্কেটবল খেলা, তাৰে লগতে আছে এইটো হৈছে বেডমিণ্টন খেলা, এখন ক্ৰিকেট, আৰু ইয়াত আছে এই সৰু বাচ্ছা ফুটবল খেলিব পৰা এভৰিথিং আছে ইয়াতে। ভাল লাগিছে আহি, স্কুলখন ইয়াতে বহিব পৰাকৈ আছে, ধুনীয়াকৈ ফুলৰ গছবোৰ আছে। মোৰ কিন্তু বহুত ভাল লাগিছে দেই আহি পেলাই। চাওঁ এতিয়া ল'ৰাইহে এডমিশ্যন হয় নে নহয়, ল'ব পাৰে নে নোৱাৰে। দিব পাৰিলেতো ভালেই আছিলে। আৰু আমাৰ এওঁলোকে পূৰা খেলি আছে। এই বাচ্চাক এডমিশ্যন দিবলৈ আহিছোঁ, আহি গোটেই স্কুলখন এক্সপ্ল'ৰ কৰি ফুৰি ফুৰিছোঁ, কেনেকুৱা ইয়াৰ পৰিৱেশটো, তাৰ এনভাইৰনমেণ্টবিলাক কেনেকুৱা, গতিকে অলপ তাকেই চাই আছোঁ। আৰু সি এক্সাম হলত সোমাইছে, আমি ইয়াতে ৰখি আছোঁ, চাওঁ কি হয়, ফিংগাৰ ক্ৰছ। অঁ, আৰু আমাৰ এইটো হৈছে HS ব্লক, আৰু তাৰ লগতে আছে ফিল্ডখন। হয়তো ষ্টেজ ফাংচনবিলাক হয়, ফাংচন নাজানো আৰু আজি ফাৰ্ষ্ট আহিছোঁ, যিখিনি দেখুৱাব পাৰিছোঁ ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, যিখিনি মই দেখিছোঁ, যিখিনি মোৰ ভাল লাগে সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন বা ইয়াত কি আছে বা নাজানো, আৰু বেডমিণ্টন নেকি এইখন? লেবৰেটৰী আছে, ছায়েন্স মেথছ লেব। আৰু ইয়াৰ চিৰিবোৰ এটা ভাল, বহুত চাপৰ চাপৰ, সৰু বাচ্চাবিলাকৰ কাৰণে চিন্তা নাই আৰু অসুবিধা নহয়। এইবিলাক ষ্টাফ ৰুম হ'ব নহয়, এইটো চিৰিয়ে দেখুওৱা গৈছে। পাহাৰটো যে ইমান ধুনীয়াকৈ মানে বনাইছে, আচৰিত আৰু মানে। স্পীক অনলি ইংলিছ। এতিয়া আমি গৈ আছোঁ, ইফালে আছে সৰু সৰুকৈ চবফালে প্লেগ্ৰাউণ্ড। ক্লাছ 4 A7, এইটো হৈছে ক্লাছৰুম। হৈছে স্কুলখন, তাত যে ৰখি আছে যে, তাত আমাৰ এক্সাম চলি আছে বাচ্ছাৰ। আৰু বাচ্ছাক থৈ আমি যাব ওলাইছোঁ এতিয়া চাহ খাবলৈ, কাৰণ মৰ্ণিং যদি উঠিলোঁ দৌৰাদৌৰিকৈ ওলাই আহিলোঁ, একো খোৱাই নহ'ল, গতিকে এতিয়া চাহ এটা খাই আহোঁ। চাহকাপ 10 বছৰ পিছত আছোঁ, বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা আছে, কিন্তু আপলোডহে হোৱা নাই। এয়া আমি এইফালে নামি গৈ আছোঁ, ইয়াত আছে স্কুল বাছবোৰ ৰখি আছে। ইয়াৰ স্কুল বাছৰো এটা হেৰি বেলেগকৈ এটা কেম্পাছ আছে নেকি, বহুত বাছ আছে। স্কুল বাছৰ হেৰি তাকেতো, আচ্ছা, চব সেইটো বিল্ডিঙত হৈ যায় আৰু ন। যদি সেইফালে অহা যোৱা কৰিব পাৰে যাতে, তেনেকৈ বনাইছে। আৰু অৱশেষত সেই গুড নিউজটো আহিলে যাৰ অপেক্ষাত দিনটোৱে আছিলোঁ বুলি ক'ব লাগিব। একচুৱেলি দিনতে আহিছিলে, কিন্তু মই ভিডিঅ'টো এতিয়াই বনোৱা হৈছে। তাৰ ইণ্টাৰভিউ দি অহাৰ 2-3 ঘণ্টা পিছতে আহিছিলে যে সি ছিট পালে, আৰু ভাল লাগিছে আৰু মনটো। বহু আশাত আছিলোঁ যে তাক এখন ভাল স্কুলত দিম বুলি পেলাই, গতিকে ছিট পালে। আৰু